নমস্কাৰ বন্ধুসকল, যোনসকলে বিএড পঢ়িম বুলি ভাবিছিল তেখেতসকলে ভাল খবৰ। ভট্টদেৱ ইউনিভাৰ্চিটিৰ পৰা বিএডৰ নটিফিকেশ্যন ৰিলিজ কৰিছে। আপোনালোকে এডমিশ্যন ল'ব পাৰিব। প্ৰথমে অভাৰভিউটো চাওঁ। ইউনিভাৰ্চিটিৰ নাম হ'ল আপোনাৰ ভট্টদেৱ ইউনিভাৰ্চিটি হয় আৰু এডমিশ্যন টেষ্ট আপোনাৰ BUCAT BEd 2026 কাৰণে হয়। কোৰ্চ হ'ল আপোনাৰ বেচেলৰ অফ এডুকেশ্যন মানে বিএড হয়। একাডেমিশ্যন 2026-27 হয়। এপ্লিকেশ্যন মোৰ আপোনালোকৰ অনলাইন হ'ব। লাষ্ট ডেট এপ্লাই কৰা আপোনাৰ 20 জুলাই তাৰিখে হয় আৰু এডমিশ্যন টেষ্ট মানে আপোনালোকৰ এক্সাম 2 আগষ্ট তাৰিখে হ'ব। নটিফিকেশ্যন ৰিলিজ কৰিছে আপোনাৰ 9 জুলাই তাৰিখে আৰু এপ্লাই ষ্টাৰ্ট হ'ব আপোনাৰ 11 জুলাইৰ পৰা আৰু লাষ্ট ডেট আপোনাৰ 20 জুলাই হয় আৰু এডমিট কাৰ্ড আপোনাৰ 26 জুলাই তাৰিখে হ'ব আৰু এন্ট্ৰেন্স এক্সাম আপোনাৰ 2 আগষ্ট তাৰিখে হ'ব আৰু মেৰিট লিষ্ট আপোনাৰ 7 আগষ্ট তাৰিখে মানে দিব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ BA BSc BCom বা MA MSc MCom কৰা হ'লে এপ্লাই কৰিব পাৰিব। আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 50% মাৰ্ক লাগিব আৰু SC ST OBC PWD কেটেগৰীৰ কাৰণে 45% মাৰ্ক হ'লে এপ্লাই কৰিব পাৰিব। যদিহে আপুনি ফাইনেল ইয়েৰত আছে তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ হ'ল আপোনাৰ 1800 টকা আৰু SBI কালেক্ট ভট্টদেৱ ইউনিভাৰ্চিটি একাউণ্টত কৰিব লাগিব, মানে অনলাইন পে'মেণ্ট কৰিব লাগিব। টোটেল চিট কেপাচিটি হ'ল আপোনাৰ 250 টকা হয়। প্ৰথমখন কলেজত আপোনাৰ 100 আছে আৰু বালাজী TT কলেজত আপোনাৰ 100টা চিট আছে আৰু আপোনাৰ তৃতীয় কলেজখনত 50টা চিট আছে। টোটেল আপোনাৰ 250টা চিট আছে। এক্সাম চিলেবাছৰ কথা কৈছোঁ। এক্সাম চিলেবাছ আপোনাৰ MCQ টাইপৰ হ'ব, য'ত 100টা কুৱেশ্যন আহিব আৰু ইংলিছ আৰু আছামিজ বহুত লেংগুৱেজত থাকিব। প্ৰথমটো ছাবজেক্ট হ'ল আপোনাৰ জেনেৰেল ইংলিছৰ কাৰণে হয়, য'ত 25 মাৰ্কৰ থাকিব। সেশন বিত আপোনাৰ জেনেৰেল নলেজ থাকিব, য'ত ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়ান পলিটি ওপৰত থাকিব, য'ত 30 মাৰ্কৰ কুৱেশ্যন থাকিব। চি নম্বৰ ৰিজনিং আৰু নিউমেৰিকেল এবিলিটি, য'ত 20 মাৰ্ক থাকিব আৰু ইণ্ডিয়ান কাৰেণ্ট এডুকেশ্যন আৰু এডুকেশ্যন পলিচিৰ ওপৰত কুৱেশ্যন থাকিব, য'ত 10 মাৰ্কৰ থাকিব। টিচিং এপ্টিটিউড আপোনালোকৰ 15 কুৱেশ্যন থাকিব, মানে টোটেল আপোনাৰ 100 মাৰ্কৰ হ'ব। এক্সামিনেশ্যন চেণ্টাৰ হ'ল আপোনাৰ পাঠশালা বৰপেটা আদি কৰি 4টা চেণ্টাৰ আছে, আপোনালোকে চেক কৰি ল'ব। যেতিয়া আপোনালোকে এপ্লাই কৰিব তেতিয়া আপোনাৰ ডকুমেণ্ট ৰিকুৱাৰ্ড হ'ব। ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব আৰু আপোনালোকৰ চিগনেচাৰ লাগিব, গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট মাৰ্কশ্বিট লাগিব আৰু কাষ্ট চাৰ্টিফিকেট লাগিব। যদি আছে আপোনাৰ PWD কেটেগৰী হ'লে PWD চাৰ্টিফিকেট লাগিব। ভেলিড আইডেণ্টি প্ৰুফ আপোনাৰ ভোটাৰ কাৰ্ড নাইবা আধাৰ কাৰ্ড হ'লে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ পে'মেণ্ট ৰিচিপ্টটো লাগিব। এপ্লিকেশ্যন মোৰ অনলাইন হয়, আপোনালোকে ডাইৰেক্ট এপ্লাই কৰিব পাৰিব। লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম। বন্ধুসকল, আজি ভিডিঅ'টো ইমানে আছিলে। ভিডিঅ'টো ভালকৈ লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।